হয়, নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি যি ডিজু বস্তিত আৰু ডিজু নৈ পানী বাঢ়াৰ ফলতে এটা দেখিবলৈ পোৱা গৈছে যি ডিজু নৈৰ কাষৰীয়া যি অঞ্চলসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে বানে বিভীষিকা চলোৱা আৰু মোক সতীৰ্থগৰাকী ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখাবৰ বাবে মই অনুৰোধ জনাইছোঁ যে দেখিবলৈ পোৱা গৈছে যে কেনেদৰে এটা বিপল সংকুট এটা ৰাস্তাত যি ইয়াৰ যি স্থানীয় ৰাইজসকল আছে এই ৰাইজসকল এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে কিয়নো ক'ব লাগিব যে যি ডিজু নৈ কাষৰীয়া অঞ্চলটোত যি গাঁওসমূহ আছে সেই গাঁওসমূহ এতিয়া পানীৰ তলত সেয়েহে দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া যি ইয়াৰ গাঁৱৰ লোকসকল আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ লগত বৰ্তমান ইয়াৰ যি গাঁৱৰ সাধাৰণ লোকসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম কি ক'ব প্ৰথমে জেগাখনৰ নামটো মোৰ নাম আজগৰ আলী। জেগাখনৰ নামটো জাগাৰ নামটো হলো বিজু বস্তি। কিমান দিনৰ পৰা এই যে 3 দিন হৈ গ'ল, 3 দিন 3 দিন হৈ গ'ল পানী উঠিলে। এতিয়া আমাৰ ধৰক নদীৰ পানী, এটা আমি কলিয়াবৰ সমষ্টিত আছো, কৈ বিজু বস্তি আছো, এই বিজু বস্তি গাঁও কৈ নদীৰ পানীটো উঠি পেলাই আমাৰ বছৰে বছৰে তেনেকৈ উঠে পানী উঠি পেলাই আমাৰ মানে বহুত দিগদাৰ হৈ যায়। 3 দিন 4 দিন 5 দিন এক সপ্তাহলৈকে থাকি যায় পানী থাকিলেও আমাৰ খোৱা বোৱা চলা ফেৰাটো বহুত সমস্যা হৈ যায় বুজিছে। নাই 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 কোনো সুবিধা আমি কোনো পোৱা নাই। আৰু তাৰপিছত আমাৰ মাটি সুবিধা সেইটো লাগে আমাৰ নদী কেনেকৈ মানে মাথাবাৰী এটা হ'লে মানে পানীটো নুঠে। মাথাবাৰী ইমান ডাঙৰো নালাগে, একদম সৰু সৰু বনাই দিলেও আমাৰ শান্তি থাকিব পাৰিলে হয়। কিন্তু যিহেতু 3 দিন ধৰি পানী হৈ আছে কোনোবা চৰকাৰী বিভাগ নাই অহা নাই, চৰকাৰী লোক মানে অহা নাই। এই যোৱা বছৰ তেনেকুৱা আহিছিলে কৈছিলে আমি সুবিধা দিম সেইটো দিম মানে দিয়া নাই। এনেকৈ আহি পেলাই মানে গুচি যায় আৰু সুধিব পানী কেইদিন হ'লে বাছ এইটোৱে কথা। এইবাৰ কোনো অহাই নাই। প্ৰত্যেক বছৰে পানী হয় মানে প্ৰত্যেক বছৰে হয়। পানীটো কিহৰ ফলত পানী হয় বুলি আপোনালোকে এইটো পানী হয় পাহাৰৰ পানীটো বেছিকৈ পৰিলে পাহাৰৰ পানীটো উঠি যায়। মানে কণ্ট্ৰল কৰিব নোৱাৰে নদীটো মানে ফুলি পেলাই মানে উঠি যায় পানী। আৰু কি কৰিম এনেও 50 ঘৰ মান হৈ যাব, বেছি হ'ব ঘৰটো মানুহ কিজানি 1000 ওপৰতে হ'ব। ল'ৰা ছোৱালী লৈ পেলাই মাইকী মানুহ লৈ পেলাই ডাঙৰ মানুহ চব লৈ পেলাই তেনেকৈ হৈ যায়। আৰু গৰু ছাগলী ধৰক গৰু ছাগলীবিলাক কিছু মানুহে ৰাস্তাত লৈ গৈছে, এতিয়াতো পানী বেছি নিব নোৱাৰে। জাগা মানে পানীটো ওপৰতে আছে আৰু ছাগলীবোৰ অসুবিধা হৈ গ'ল আমাৰ খোৱা বোৱা। এতিয়ালৈকে আমি পানীও খোৱা নাই, কি কৰিম। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব যিহেতু 3 দিন ধৰি আপোনালোকে একো চৰকাৰীভাৱে একো সাহায্য পোৱা নাই? কি আপোন জনাম, চৰকাৰ আহিলে আমি কিবা এটা কৰি ল'ব পাৰোঁ। আমাৰ সেইটো দিয়ক কিবা এটা খাবৰ কাৰণে মানে অহাই নাই। আৰু কাক কম কি কম আৰু ক'বলৈ আৰু ৰাস্তাই নাই। এইটো আমি 3 দিন হৈ গ'ল, 3 দিন হৈ গ'ল এনেকৈ আছে পানী লাহে লাহে বাঢ়ি আছে, কমা নাই। হয়, মোৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। কি ক'ব যিহেতু দেখিবলৈ পোৱা গৈছে 3 দিন ধৰি বানৰ কবলত আছে প্ৰায় ডিজু নদীৰ কাষৰীয়া যি অঞ্চলসমূহ 3 দিনত পানী 3 দিন পৰা পানী উঠি আছে আৰু আপোনাৰ কালাপানীৰ পৰা পানী আহে পাহাৰৰ পৰা, সেইটো উঠি যায়, নদীটো কণ্ট্ৰল নহয়। মানে মাথাবাৰী এটা লাগে। কিমানখন গাঁও এতিয়া ডিজু নৈৰ যি পানী গাঁও আছে 50 মান আছে, 50 ঘৰ মান 50খন মান গাঁও। 50 কিমান মান লোক আছে এই অঞ্চলটোত? এই অঞ্চলটোত হ'ব 1000 মান বেছি হ'ব। এতিয়া খোৱা বোৱা কেনেকে কৰিছে? খোৱা বোৱা আৰু কিবা কিবি খাই আছো আৰু কিবা কিবি যাৰ যি হয় সেইটোৱে খাই আছে। চিৰা খাই আছে, মুড়ি খাই আছে, সেইকেইটাই আৰু খাই পাইছো। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰ অহাই নাই, কি আহ্বান জনাব? আহিলেহে ক'ব পাৰিলো আমি। চৰকাৰতো ইয়াত অহা নাই, দেখাও নাই। যিহেতু মেডিকেলৰ বিভাগৰ লোকো অহা নাই বৰ্তমান, কোনো অহা নাই, মেডিকেলৰ বিভাগো অহা নাই, আমি ইয়াতে আছো। হয়, এনেদৰে এটা দেখিবলৈ পোৱা গৈছে যি চামগুৰি আমনিৰ যি ডিজু নৈৰ লগতে যি লাগি থকা যিসমূহ গাঁও আছে সেই গাঁওসমূহ এতিয়া বানৰ কবলত পৰি আছে আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে গাঁৱৰ লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।